নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি মানে কাপোৰ দেখাব মন যোৱা নাই। আজি তাৰমানে কি হ'ল, কেইগৰাকীমান মানুহ আহিছিল, সেইকাৰণে মই লাইভত নাহিলোঁ। জীৱনৰ কথা শুনিলোঁ। এগৰাকী 70ৰ ঊৰ্ধৰ মহিলা আহিছিল দোকানলৈ। মহিলাগৰাকীয়ে তেওঁৰ জীৱন কাহিনী ক'লে আৰু মই একদম শান্ত মনে শুনি গ'লোঁ। মহিলাগৰাকী এতিয়া খুব নিসংগ অনুভৱ কৰিছে আৰু নিসংগতাৰ পৰা অলপমান আঁতৰি তেওঁ মোৰ দোকানলৈ আহিছে, অলপ নিজৰ জীৱনৰ কথা পাতিছে। তেওঁক মই নেদেখুৱালোঁ এইকাৰণে যে এখন আধ্যবন্ত ঘৰৰ তেওঁ মহিলা হয় আৰু যিহেতুকে তেওঁ নিজেও ইচ্ছা কৰা নাই, কেমেৰাৰ সন্মুখত আহিবলৈ ইচ্ছা কৰা নাই। তেওঁৰ জীৱন কাহিনীক লৈ কোনোবাই ঠাট্টা মস্কৰা কৰক বা কোনোবাই ইচাৰ্জ কৰক, সেইটোও তেওঁ বিচৰা নাই। কিন্তু তেওঁ অকণমান মানুহৰ আদৰ আৰু মৰম বিচাৰিছে। কাহিনীটো মই সেইকাৰণে চবকে ক'ব খুজিছোঁ যে এটা সময়ত জীৱনত মানুহ খুব নিসংগ হৈ যায়, বিশেষকৈ আমাৰ বয়সৰ আৰু আমাৰ ওপৰৰ বয়সৰ। 50 বছৰ বয়স হোৱাৰ লগে লগে কি হয়, মহিলা এগৰাকী বা পুৰুষ এগৰাকীৰ ল'ৰা ছোৱালী ডাঙৰ হৈ যায়। ডাঙৰ হৈ তেওঁলোকে হয়তো বেলেগত হোষ্টেলত পঢ়িব যাব বা তাৰপিছত তেওঁলোকে চাকৰি পাব, বিয়া বাৰু হ'ব, বেলেগ বেলেগ ঠাইত তেওঁলোকে সংস্থাপন ল'ব। আৰু তেওঁলোকে তেনেকৈ সংস্থাপন লোৱাৰ পিছত ঘৰত পিতৃ মাতৃ অকলশৰীয়া হৈ যায়। আৰু পিতৃ মাতৃৰ লগতে কি হয়, যদি পিতৃ মাতৃৰ কোনোবা এজন নোহোৱা হৈ যায়, ধৰক দেউতাক ঢুকাল বা মাক ঢুকাল, তেতিয়া মানুহগৰাকী আৰু বেছি নিসংগ হৈ যায়। ব্যস্ততা ভৰা জীৱন, ল'ৰা ছোৱালীও সদায় খবৰ ল'বলৈ সময় নাপায়। যি ল'ৰা ছোৱালীৰ কাৰণে মাক দেউতাকে জীৱনৰ সমস্ত ত্যাগ কৰে, সেই ল'ৰা ছোৱালীয়ে তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগত ব্যস্ত হৈ যায়। গতিকে মাক দেউতাকৰ কাৰণে তেওঁলোকৰ তেনেকৈ আহৰি নাথাকে। গতিকে ঘৰত মাক দেউতাক যিয়ে থাকে তেওঁলোকে এক ধৰণৰ অশান্তিত ভোগে। আৰু আজিকালি কি হ'ল, মানুহে মানুহৰ লগত কথা বাৰ্তা পাতাৰ যিটো প্ৰক্ৰিয়া সেইটোও কমি আহিছে। মানুহে মানুহৰ ঘৰলৈ যোৱাৰ যিটো পৰম্পৰা বা যিটো পৰিৱেশ আছিল সেইটোও কমি আহিছে। কাৰণ ইমানেই ব্যস্ত, কোনেও কাৰো ঘৰলৈ যোৱা নহয়। গ'লেও আজিকালি বেয়া পায়। ধৰক মাক দেউতাকৰ সংগী কোনোবা আহিলে ল'ৰা ছোৱালীৰ ডিষ্টাৰ্ব হয়, তেওঁলোকে পঢ়িব লাগে, কিবা কৰিব লাগে, তেনেকুৱা ধৰণৰ এটা বয়সত তাৰমানে মাক দেউতাকৰ ঘৰৰ ওপৰত তেনেকুৱা আধিপত্যটো কমি আহে। গতিকে আৰু এটা বয়সত মানুহে মানুহৰ ঘৰলৈ যাবলৈ ইচ্ছাও নকৰে। এনেকুৱা ধৰণৰ দ্বন্দ্ব এটা। আজি যিটো বৰা ডাঙৰীয়াদেৱে এটা লেখা লিখিছিল, সেইটো পঢ়িও কিছু আৱেগিক হ'লোঁ যে 2023 চনত আমাৰ দেশত 912গৰাকী মানুহে আত্মহত্যা কৰিছে। উদ্বিগ্নতা আৰু অশান্তি, অকলশৰীয়া নিসংগ জীৱনৰ কাৰণে। আৰু তাৰ পিছত আচৰিত কথা যে বয়সীয়া যিমানে আত্মহত্যা কৰিছে, কম বয়সৰ ল'ৰা ছোৱালীও সিমানে আত্মহত্যা কৰিছে। এইটো খুব এটা ভাল লক্ষণ নহয়। মোৰ বয়সৰ, মোৰ দোকানৰে গ্ৰাহক এগৰাকী আজিৰ পৰা প্ৰায় 4টা বছৰ আগতে আত্মহত্যা কৰিছিল। 50 ইয়াৰ্ছ, তেতিয়া 55, এতিয়া হ'ল 5 বছৰ হ'ল। কাৰণ সেই সময়ত আমি দুয়োয়ে 50 বছৰীয়া আমাৰ জীৱন উদযাপনৰ যিটো আনন্দ, সেইটো আমি দোকানত বহিয়ে আনন্দ কৰিছিলোঁ। মোৰ কথাখিনি মনত পৰি আজিও বহুত দুখ লাগে যে এযোৰ কাপোৰকে তেওঁ যিটো ৰং আৰু ফুল পিন্ধিছিল, সেই ফুল আৰু ৰঙৰ তাৰমানে মই প্ৰথমতে এযোৰ কাপোৰ, প্ৰায় বেঙুনীয়া ধৰণৰ এযোৰ কাপোৰ মই বৈ আনিলোঁ। আৰু তেওঁ মোক ক'লে যে ছেম ডিজাইনৰ ছেম ফুলৰ আপুনি এযোৰ কাপোৰ মোৰ কাৰণেও আনিব। আমি দুয়ো সেই দুযোৰ কাপোৰ পিন্ধি আমাৰ 50 বছৰীয়া জন্মদিনটো পালন কৰিম। কিন্তু কথাটো হ'ল, 50 বছৰীয়া জন্মদিনত সেই কাপোৰযোৰ পিন্ধা নহ'ল। তেওঁৰ ল'ৰাৰ বিয়া হ'ল, গতিকে তেওঁৰ তেওঁৰ ল'ৰাৰ বিয়াতে সেইযোৰ কাপোৰ পিন্ধিলে আৰু মই পিছত পিন্ধিলোঁ। কিন্তু পিছত মই কাপোৰযোৰ বেলেগক গিফ্ট কৰি দিলোঁ এইকাৰণে যে মানুহজনীয়ে ল'ৰাটোৰ বিয়াৰ পিছত ইমানেই অশান্তি ভুগিলে যে তেওঁ আত্মহত্যা কৰিলে। অশান্তি আৰু তেওঁৰ আত্মহত্যাৰ কাৰণ কোনো লিখি থৈ নগ'ল,
কিন্তু তেওঁ আত্মহত্যা কৰিলে। তেওঁৰ আত্মহত্যাৰ খবৰটোৱে ইমানেই দুখ দিলে যে যিগৰাকী নাৰীয়ে তেওঁৰ প্ৰতি খুব কম বয়সতে পতিক হেৰুৱাইছিল, ল'ৰা ছোৱালী হালক লৈ তেওঁৰ জীৱন আছিল। ছোৱালীজনী আগতে বিয়া হৈছিল, ল'ৰাটোৰ বিয়াৰ পিছতে তেওঁ আত্মহত্যা কৰিলে। কোনেও নজনা এখন দেশত কি কাৰণে কি কথা কাকো একো নজনাকৈ তেওঁ গুচি গ'ল। আৰু মানুহে বুবা কৰিছিল যে তেওঁৰ পুত্ৰ বোৱাৰীৰ পৰা যিখিনি আদৰ চেনেহ পাব লাগিছিল সেইখিনি নাপায়। মানুহজনীয়ে দিশ বিদিশ হেৰুৱাই শেষত এই আত্মহত্যাৰ পথে বাছি ল'লে। আৰু ডাঙৰ কথা এটা কথা কওঁ যে আপোনাৰ দেহ আৰু মনত যেতিয়ালৈকে শক্তি থাকে তেতিয়ালৈকে আপুনি কাম কৰাৰ চেষ্টা কৰিব লাগে। আৰু আজিকালি ডাঙৰ কথাটো কি হৈছে, আপুনি কিবা এটা কাম কৰিলেও মানুহে বেয়া কথা ক'বলৈ নেৰে। সেইকাৰণে মানুহৰ লগত মানুহৰ যোগাযোগটো থাকিব লাগে। অন্ততঃ প্ৰেৰণা দিয়া মানুহ কিছুমান আছে, ভাল মানুহ যেনেকৈ আছে বেয়া মানুহ আছে, আপোনাক উৎসাহ দিয়া মানুহ যেনেকৈ আছে আপোনাক তললৈ নমাই নিয়াৰ মানুহো তেনেকৈ আছে। ময়ে ধৰক দোকানখন দিওঁ, মোকো কয় এই বুঢ়ীক পইচা বহুত লাগে, দোকানে এতিয়াও দোকানে দি আছে, তেনেকুৱা ধৰণৰ কথা কোৱা মানুহ আছে। আৰু প্ৰতিদিনে মোৰ ওচৰত কেনেকৈ কাম কৰিব লাগিব, কেনেকৈ আগবাঢ়ি যাব লাগিব, কেনেকৈ আগবাঢ়ি গ'লে তেওঁ জীৱনত সফল হ'ব পাৰিব, এই ধৰণৰ নিৰ্দেশ বা উপায় বা এনেকুৱা ধৰণৰ দিহা পৰামৰ্শ বিচাৰিও মোৰ ওচৰলৈ প্ৰতিদিনে মানুহ আহে। গতিকে দুইটাৰ মাজত মোৰ এটা সমতুল্য এটা বজাই ৰাখিছোঁ কাৰণে মই ধুনীয়াকৈ চলি যাব পাৰিছোঁ। অকণমান ৰ'বাচোন, লাইভটো শেষ কৰি লওঁ। গতিকে তেনেকুৱা ধৰণৰ কথা কিছুমানৰ মাজত আমি চলি আছোঁ। আমি অলপমান ধৰক জীৱনমুখী যদি হওঁ, আমাৰ ভাল লগা মানুহখিনিৰ সৈতে আমি আমাৰ কথা বাৰ্তাখিনি শ্বেয়াৰ কৰিব লাগে। অকণমান সময় নিজক দিব লাগে। সদায় আনৰ কাৰণেই আমি জীৱনটো ত্যাগ কৰোঁ। ল'ৰা ছোৱালী, স্বামী, সন্তান, ঘৰ দুৱাৰ, ইয়াৰ কাৰণেই আমি সমৰ্পিত। আৰু বহুতে এই সকলোবিলাকৰ পৰা আঁতৰিও এটা জীৱন যাপন কৰিছে। উশৃংখল আৰু অপৰিশীলিত জীৱন এটাও বহুতে যাপন কৰিছে। কিন্তু বহুতে শৃংখলিত আৰু পৰিশীলিত জীৱন এটা যাপন কৰাৰ পিছতো উদ্বিগ্নতা আৰু অশান্তিত জীৱনৰ শেষোৱা সময় পাৰ কৰিব লগা হৈছে। এইটো বৰ দুখ লগা কথা। আৰু এনেধৰণৰ সুখ দুখ মিশ্ৰিত জীৱনেই আমাৰ। গতিকে মই এটা কথাই ক'ম যে নিজৰ ল'ৰা ছোৱালীক ভাল পাওক, তাহাঁতে সংস্থাপন হ'বই, সেইটোতো কোনো বেলেগত থাকিবই, য'ত চাকৰি পায়। কাৰণ আজিৰ পৃথিৱীখন চলাটো বহুত মুস্কিল হৈ গৈছে। কিন্তু যিমান পাৰি নিজক ব্যস্ত ৰাখক, কিতাপ পঢ়াৰ অভ্যাসটো ৰাখক। কিতাপ পঢ়িলেও মানুহৰ মনৰ বহুতখিনি বিষাদ দূৰ হয়। গতিকে কিতাপ পঢ়ক আৰু মানুহৰ লগত অলপ সম্পৰ্কটো বজাই ৰাখক। ইমানখিনিয়ে ক'ম আৰু বেছি ময়ো নাজানো জীৱনবোধ সম্পৰ্কে। কিন্তু মই দেখিছোঁ যে জীৱনত ভাল মানুহ যিমানখিনি আছে বেয়া মানুহো আছে, আপোনাক বিপদত পেলোৱা মানুহো আছে আৰু আপোনাক বিপদত উদ্ধাৰ কৰা মানুহো আছে। আপোনাক বিশ্বাস কৰা মানুহ আছে, বিশ্বাসঘাতক কৰা মানুহো আছে। নিজৰ জীৱনতে প্ৰমাণ পাইছোঁ। কোনোবাই যদি বিশ্বাসঘাতকতা কৰিছে, সেই দুখখিনিৰ পৰা হাত ধৰি উলিয়াই অনা মৰমীয়াল মানুহো পাইছোঁ। কোনোবাই যদি বিপদৰ মুখলৈ ঠেলি দিছে আৰু সেই বিপদৰ পৰা আঁতৰাই অনা মানুহো জীৱনত লগ পাইছোঁ। কোনোবাই যদি আগবঢ়াই দিছে, কোনোবাই পিছলৈ টনা মানুহো পাইছোঁ। গতিকে সকলো ঠাইতে সকলো মানুহ থাকিব। নিজৰ মনটো সজীৱ কৰি জীপাল কৰি ৰাখিব। নিজে কেতিয়াও কাৰো লগত অন্যায় নকৰিব। তেতিয়াহ'লে সকলো সময়তে আপুনি মানুহক লগ পাব আৰু মানুহক ভাল পাব। নমস্কাৰ।